খহি পৰিল এটি নক্ষত্ৰ। জাতীয়তাবাদী নেতা থানেশ্বৰ বড়োৰ দেহাৱসান। প্ৰবক্তাৰ পৰা দুবাৰকৈ শিক্ষামন্ত্ৰীৰ যাত্ৰা। শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৱে। পুৱা 7:08 GMCHত দেহাৱসান ঘটে অগপত নেতাগৰাকীৰ। দীৰ্ঘদিনে হৃদৰোগত আক্ৰান্ত হৈ আছিল থানেশ্বৰ বড়ো। অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম উল্লেখযোগ্য ব্যক্তি আছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো। আঞ্চলিকতাবাদী চিন্তাধাৰাত বিশ্বাস ৰখা থানেশ্বৰ বড়োৱে কৰ্মজীৱনৰ এটা অংশ শিক্ষকতাৰ লগত জড়িত হৈ পাৰ কৰিছিল। 1938 চনত ৰঙিয়াৰ গুৰমৌত জন্ম লাভ কৰা থানেশ্বৰ বড়ো অসম বিধানসভালৈ ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা 3বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। শিক্ষামন্ত্ৰী হোৱাৰ পিছতো মাটিৰ মানুহ হিচাপেই কৰিছিল জীৱন যাপন। ৰঙিয়াৰ পৰা 3বাৰকৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত ৰঙিয়াৰ উন্নয়নৰ হকে যথেষ্ট কাম কৰিছিল প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে পুৱা GMCHৰ পৰা শিক্ষামন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ ৰঙিয়াৰ ঘৰখনলৈ লৈ যোৱা হয়। ৰঙিয়াতে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ল প্ৰাক্তন নেতাগৰাকীৰ। জাতীয়তাবাদী ধাৰাটোৰ লগত শেষ মুহূৰ্তলৈকে থাকিলে আৰু মই ভাবোঁ যে অসম গণ পৰিষদ দল তথা জাতীয়তাবাদী ধাৰাটোৰ আজি এটা অপূৰণীয় ক্ষতি হ'ল। আৰু আমি আশা কৰোঁ যে বড়ো ছাৰৰ যি আদৰ্শ আৰু নীতি নিয়ম ইয়াৰ যোগেদি আমাৰ পৰৱৰ্তী আমাৰ প্ৰজন্মৰ মানুহে যাতে আগবাঢ়ি যাব পাৰে, তাকে আজি তেখেতৰ এই মৃত্যুক্ষণত মই বৰণ কৰিছোঁ। কি কাৰ্যসূচী নাই, আজিতো এতিয়া আমি তেখেতৰ কাৰ্যসূচী হিচাপে আমি তেওঁৰ জন্মস্থান গুৰমৌলৈকে লৈ যাম। তাৰপিছত ৰঙিয়া কাৰ্যালয়ত নিয়া হ'ব। তাৰপিছত ৰঙিয়াত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ অন্তিম ক্ৰিয়া সম্পন্ন কৰা হ'ব। তাৰপিছত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা যিখিনি তেখেতৰ শ্ৰাদ্ধ বা তেখেতৰ স্মৃতিচাৰণ সভা এইবিলাক আমি তেখেতৰ ঘৰ নহয়, আমি দল হিচাপে এইখিনি দায়িত্ব পালন কৰিম। থানেশ্বৰ বড়োৰ মৃত্যুত ৰঙিয়াবাসীয়ে হেৰুৱালে এগৰাকী অভিভাৱকক। কমলপুৰৰ পৰা তৃষ্ণা দাস আৰু গৌতম ডেকাৰ ৰিপৰ্ট টাইম 8।